মানুহৰ জীৱন কিমান নিৰ্মম আৰু দুখজনক হ'ব পাৰে সেই বিষয়টোকে দেখুৱাবলৈ আমি এজন বিশেষভাৱে সক্ষম বাইহাটা চাৰিআলিৰ যুৱক পল্লৱ বনিয়া আৰু তেওঁৰ মাতৃ কুসুম বনিয়াৰ জীৱন পৰিক্ৰমাৰ চমু অংশ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। যি সময়ত এজন 25 বছৰীয়া যুৱকে নিজ মাতৃক উপাৰ্জন কৰি খুৱাব লাগে, ইয়াত কিন্তু দেখা গৈছে তাৰ বিপৰীত দৃশ্যহে। দৈনিক নিজ মাতৃ কুসুম বনিয়া আৰু বাইদেউকৰ সহায়ত হুইল চেয়াৰত বহুৱাই লৈ পল্লৱৰ আৰম্ভ হয় জীৱন জীৱিকাৰ যাত্ৰা। এনেকুৱাকৈ হুইল চকীত বহুৱাই লৈ তেওঁক উলিয়াই লৈ যোৱা হয় আৰু দিন ভিক্ষা প্ৰাণ ৰক্ষা বুলি আমাৰ যিটো কথা আছে সেইটো এই পল্লৱ বনিয়া আৰু মাতৃ কুসুম বনিয়াৰ ক্ষেত্ৰত চলি আছে আৰু এনেকুৱাকৈ চলি আছে। আশ্চৰ্যজনক কথা যে আমাৰ পূৰ্বৰ জালুকবাৰী সমষ্টি আৰু এতিয়া কমলপুৰ সমষ্টি তেওঁলোকৰ নিজা এটা চৰকাৰী ঘৰ আজিলৈকে পোৱা নাই আৰু এডোখৰ নিজা মাটি নাই। গতিকে মাটি এডোখৰ নহ'লে চৰকাৰে ঘৰ নিদিয়ে আৰু ইতিমধ্যে চৰকাৰী মাটিৰ কাৰণে বহুতবাৰ আবেদন নিবেদন কৰা গৈছে। আমাৰ স্থানীয় ৰাজ্য চক্ৰৰ বিষয়াৰ ওচৰতো কৰা গৈছে। কিছু প্ৰচেছ ইতিমধ্যে আগবাঢ়িছেও, কিন্তু এতিয়ালৈকে হৈ উঠা নাই আৰু এইটো যাতে চৰকাৰে কমচে কম এই মাতৃপিতৃসকলৰ দুখ দুৰ্দশাৰ প্ৰতি লক্ষ্য ৰাখি অন্ততঃ তেওঁলোকে জীয়াই থকাৰ কাৰণে এডোখৰ মাটি এটা চৰকাৰী ঘৰৰ ব্যৱস্থা এটা কৰি দিয়ে, এইটো এটা আমাৰ আবেদন আৰু এইটো ৰাইজেও নিশ্চয় জানে, আমাৰ অঞ্চলৰ চব মানুহে চিনি পায় আৰু বাইদেৱে গোটেইখিনি কথা ইতিমধ্যে আমাক বহুত বছৰ ধৰি কৈ আহিছে। গতিকে এনেকুৱাকৈ তেওঁলোকে চলি আহিছে আৰু এই ক্ষেত্ৰত ৰাইজৰ সহায় সহযোগিতা নহ'লে এই পৰিয়ালটো তাৰমানে বাচি থকাৰ কোনো উপায় নাই। সেয়েহে আমি এই পদক্ষেপ ল'বলগীয়াত পৰিছোঁ যাতে সমগ্ৰ বিষয়টো চৰকাৰৰ দৃষ্টিগোচৰ হয়। এতিয়া এওঁক এনেকৈ উলিয়াই নি চকে বজাৰে বাইদেৱে যিয়ে যি দিয়ে কাকো ক'তো দাবী নকৰে। তাতে কিছুমান সহনশীল মানুহে দিয়ে 10 টকা 20 টকা 50 টকা আৰু সেইখিনিৰে তেওঁলোকে এখন নিৰ্বাহ চলি আছে। আপুনি ঘৰৰ ভাড়া কিমান দিব লাগে? 3000 দিব লাগে। কেনেকৈ মিলাই আছে? এনেকৈ একলৈ যাবলৈ মিলাই আছোঁ আৰু মানুহ সহায় কৰে, 50 টকা দিয়ে, কোনোবাই 100 টকা দিয়ে, কোনোবাই 10 টকা দিয়ে, কোনোবাই 2 টকাও দিয়ে, কোনোবাই 1 টকাও দিয়ে। চৰকাৰীভাৱে কিবা পাইছেনে আপুনি এতিয়া? চৰকাৰীভাৱে মানে সেইদিনাখনে মই হেমন্ত ছাৰক দেখালোঁ ইয়াতে যাই থাকোঁতে, তাৰপিছতে ধৰি আহোঁতে তেখেতে ব্ৰেক মাৰিলে গাড়ীখন মুখ্যমন্ত্ৰী হৈ থাকোঁতে। তাৰপিছতে আৰু ব্ৰেক মাৰি এক সুধিলে কি হৈছে, মই ক'লে তেনে কথা যে ল'ৰাটোক কিয় লৈ আহিছা? ল'ৰাটোক একো নাই, অৱস্থা বেয়া, দেউতাক মাৰা গৈছে, যোৱাৰ কাৰণে তাৰমানে আমি পইচা সুধি পেলাই খাওঁ। এনেকৈ ক'লোঁ। কওঁতে ছাৰে ক'লে কি লিখাচোন লিখা, দিগন্ত ছাৰক লিখিব দিলে। লিখিব দি দিগন্ত ছাৰে লৈ গ'ল, লিখি পেলাই মোবাইল নম্বৰ আমাৰ কমলপুৰৰ MLA দিগন্ত কলিতা। তাৰপিছত ছাৰে লিখি লৈ গ'ল। তাৰপিছতে আৰু মানে তেখেতেও দিছে 20,000 টকা এটা বাহনি কৰিছে। এইটো দিবা হ'ল আজি 5-6 মাহমান হ'ল। এতিয়া আৰু সদায় এক ঔষধ লাগে, মোকো ঔষধ লাগে, বেমাৰে আৰু বেমাৰ, মোৰো বেমাৰ। এনেকৈ আৰু ডেইলি ওলাই যাওঁ, ডেইলি খাব লাগে এনেকৈ আনি পেলাই। চৰকাৰী ঘৰ এটা পালে, অলপ মাটি পালে আপোনাৰ বহুত এতিয়া ছাৰে যদি হেমন্ত ছাৰকতো আমি ভোট দি আছোঁ নিশালৈ, এতিয়া তেখেতে যদি আমাক মাটিখিনি বা ঘৰ এটা দিয়ে তেতিয়াহ'লে আমাৰ থাকিব জেগাখিনি হ'ব আৰু নহ'লে আৰু আমি আৰু এনেকৈ কিমান দিন চলিম আৰু এনেকৈ মানে খুজি মাগি খাই আছোঁ আৰু থকাকেইটা দিন আৰু ঔষধ পাতি পইচা ঔষধ সপ্তাহে লাগে, মোৰো সপ্তাহে লাগে, ইয়াৰো ঔষধ সপ্তাহে লাগে। মানে ঔষধো আনিব লাগে, ভাতো খাব লাগে, ঘৰ ভাড়াও দিব লাগে, গোটেইখিনি কৰিব লাগে গোটেইখিনিয়ে কৰিব লাগে আৰু
ঠিক আছে, চৰকাৰে অন্তত এই বিশেষভাৱে সক্ষম যুৱকজনৰ প্ৰতি ইয়াৰ দুৰ্দশাৰ প্ৰতি লক্ষ্য ৰাখি আৰু তেওঁৰ মাতৃ কুসুম বনিয়া এই দুয়োটাক অন্তত জীয়াই যাতে কমচে কম এডোখৰ মাটি আবণ্টন দি এটা চৰকাৰী ঘৰ দিয়ে, সেইটো কাৰণে আমি চৰকাৰক আহ্বান জনালোঁ। আৰু বিশেষকৈ আমাৰ যি স্থানীয় বিধায়ক তথা বৰ্তমান আমাৰ সমষ্টি পৰিৱৰ্তন হৈছে, কমলপুৰত পৰিছোঁ আমি, কিন্তু আমি বিগত বৰ্ষলৈকে আমাৰ মানে বৰ্তমান কাৰ্যকাললৈকে আমাৰ বিধায়ক মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে নিশ্চয় এই পৰিয়ালটো তেখেতে যদি আমাক চাই আৰু যদি বুজি পায়, হয়, তেওঁকতো আমি দিয়ে আছোঁ, ভোট দিয়ে আছোঁ, আহ্বানলৈ পেলে যিমান দিন দিব লাগে দিয়ে থাকিম। হয়, তেখেতে যাতে এইটো দুখ বুজি পাই পেলাই যদি আমাক এইখিনি সহায় কৰে, মাটিখিনি বা এটা ঘৰ দিয়ে, তেতিয়াহ'লে আমি আৰু ভাল পাম আৰু তেখেতক ধন্যবাদ দিম আৰু। ঠিক আছে। গাইজ দেখিলে আপোনালোকে মানুহৰ জীৱন মানে কষ্টত মানুহে জীৱন কটাব পাৰে, সেয়ে আপোনালোকে দেখিলে। বৰ্তমান পল্লৱৰ বয়স কিমান? এতিয়া তাৰ বয়স হৈছে 25 মান হৈছে। 25 বছৰ। গতিকে এই 25 বছৰীয়া ডেকা এজনে আজি উপাৰ্জন কৰি মাতৃক গোপাল দিব লাগিছিল, কিন্তু বিধিৰ বিধান যে ওলোটাই মাতৃয়েহে তেওঁক প্ৰতিটো ক্ষণ প্ৰতিটো মুহূৰ্তত তেওঁক পহৰা দি থাকিব লাগে। কেতিয়াবাতো নুশুৱে গোটেই ৰাতি। নাই, টোপনি নামাৰে ৰাতি ৰাতি, দিনত খালি অলপ টোপনি মাৰে, ৰাতি ৰাতি টোপনি মাৰিব নাই তাত। আমি বহুত আগৰ পৰাই গম পাওঁ। টোপনি নামাৰে, টোপনি নহয়, এনে খালি কিবা বকি থাকে, হাঁহি থাকে, কথাটো ক'ব নোৱাৰে কথা ক'ব নোৱাৰে, আৰু থিয়তো হ'ব নোৱাৰে। নোৱাৰে, একো কৰিব নোৱাৰে, খালি বাগান দি থাকে বিচনাত। তাৰ নিজৰ কাম কাজখিনি কেনেকৈ কৰে? মই নিজে কৰিব লাগে, গতিকে কিমান নিৰ্মম পেচাব চাওক। কৰোঁ, টেমাটো ধৰিয়ে থাকোঁ অনবৰতে, শৌচ পেচাব কৰি থাকিব লাগে, চাফা কৰি থাকিব লাগে, গতিকে গাইজ ধুৱাই ধুৱাই দিব আপোনালোকে লাগে। অন্তত এই ভিডিঅ'টো মানৱীয়তাৰ খাতিৰত শ্বেয়াৰ কৰক, আপোনাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে যাতে তেখেতৰ যাতে চকুত পৰে। আৰু আটাইতকৈ ভাল লগা কথাটো হ'ল কি, যে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে কুসুম বনিয়াক চিনি পায়, এইটো এটা বহুত ডাঙৰ কথা, নামকাৰী মাতে। গতিকে তেখেতে দায়িত্ব কাৰোবাক দিছিলে, বহুত ব্যস্ত মানুহ, গতিকে দায়িত্ব দিয়াসকলে কিন্তু পিছ মুহূৰ্ততে গা এৰা দিয়াৰ কাৰণেহে আজিলৈকে চৰকাৰী ঘৰ বা মাটিটো পোৱা নাই। গতিকে এই ক্ষেত্ৰত আমাৰ সংশ্লিষ্ট কমলপুৰৰ ৰাজহ বিষয়া অৰুণোদয় আঁচনিটো পোৱা নাই। মানে আৰু এটা দুখ লগা কথা হ'ল কি, যে অৰুণোদয় আঁচনিটো কিমানে পাইছে, চৰকাৰে কিমানক দিছে, কিন্তু এই দুৰ্ভগীয়া মহিলাগৰাকীয়ে আজিলৈকে ৰেচন পোৱা নাই, অৰুণোদয় আঁচনিটো পোৱা নাই। বিশেষকৈ আমাৰ স্থানীয় বিধায়ক বৰ্তমানৰ আমাৰ দিৱন্ত কলিতা, তেখেতেও অন্তত পৰিয়ালটোলৈ অলপ সুদৃষ্টি প্ৰদান কৰক, সেইখিনি আমি অনুৰোধ জনাইছোঁ। আৰু গাইজ এই ভিডিঅ'টো যাতে শ্বেয়াৰ কৰিব, যাতে অন্তত সকলো পক্ষই, বিশেষকৈ আমাৰ, কাৰণ মুখ্যমন্ত্ৰী মহোদয়ৰ যাতে চকুত পৰে, কাৰণ বহুত ব্যস্ত মানুহ, তেখেতে ইমান ভিতৰুৱা কথা নাজানে, যে এনেকুৱা মানুহ বহুত দেখিছে, হয়তো বহুত পাইছে, কিন্তু ভাড়া ঘৰত থাকি এনেকুৱা জীৱন কটোৱা পৰিয়াল খুব কমে আছে। আজি 20-30 বছৰ 25 বছৰ হ'লেই আজি ভাড়া ঘৰত থাকিব কাৰণে, ভাড়া ঘৰতে আজি ইমান দিন থাকিলোঁ, 25 বছৰ 30 বছৰৰ ভিতৰতে হ'ল। ল'ৰাটো সৰু থকাৰ পৰাই থাকিলোঁ। মুখ্যমন্ত্ৰী ছাৰ, আপোনাক হাত জোৰ কৰি সেৱা কৰি কৈছোঁ, আপুনি যাতে এইখিনি সহায় কৰে। আমি আজি 20-25 বছৰেদি আমি এনেকৈ ঘৰ ভাড়াতে থাকিলোঁ, ল'ৰাটো সৰু থকাৰ পৰাই। এতিয়া যাতে আপুনি এইখিনি সহায় কৰে, যাতে ঘৰ আৰু মাটি হয়, তেতিয়া আপোনাৰ কাৰণে আৰু হাত জোৰ কৰি সেৱা কৰি কৈছোঁ আৰু।